তো ফলোটিং যিসকল আছে স্পটত এডমিশ্যন ল'ব তো তেওঁলোকৰ কাৰণে খুব এটা ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব। ইতিমধ্যে নটিচ আহি পৰিছে যে স্পটৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে যিসকলে এপ্লাই কৰিছিল তেওঁলোকে ইয়াতে তেওঁলোকৰ নাম আহিছে, তেওঁলোকে ইয়াতে এডমিশ্যনটো ল'ব পাৰিব। তেওঁলোকে ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব। ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰাৰ কাৰণে তেওঁলোকে ক'ত যাব লাগিব, কলেজত যাব লাগিব নে অফিচত যাব লাগিব, কি ডকুমেণ্টছ লৈ যাব লাগিব, কি কোটা ইয়াতে দিয়া আছে, সকলোখিনি আপোনালোকে জানিব পাৰিব এইটো ভিডিঅ'টো সম্পূৰ্ণ শিকলৈ চাই থাকিব। সকলোখিনি তথ্য আপোনালোকে ইয়াতে বুজি পাব। ইয়াতে যি নোটিছ আহিছে এই নোটিছটোত সকলোখিনি তথ্য আপোনালোকে বুজি পাব। নোটিছটোৰ প্ৰথমতে আপোনালোকে ইয়াতে চাব লাগিব ডেটটো চাওক। ডেটটো দিয়া আছে 30/7/2025 অৰ্থাৎ এইটো যোৱাকালি নোটিছটো প্ৰকাশ পাইছে অফিচিয়েল হিচাপে আৰু পৰ্টেলত আজি এইটো প্ৰকাশ কৰিছে। আপোনালোকে এইটো অনলাইনৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। এডুকেশ্যন নোটিছ বুলি দিয়া আছে ইয়াতে লিখিছে ইট ইজ ফৰ ইনফৰমেশ্যন টু অল কনচাৰ্ন ডেট আফটাৰ ফাৰ্ষ্ট ৰাউণ্ড অফ কাউন্সেলিং প্ৰচেছ চাম seats have remained vacant. The candidates who have already registered against the NCC and sports quota at the time of online registration through Samarth portal for the admission into the polytechnic বুলি ইয়াতে লিখা আছে। অৰ্থাৎ যিসকলে ছাত্ৰ ছাত্ৰীসকলে কি কৰিছিল NCC আৰু স্পট কোটাত এপ্লাই কৰিছিল তো তেওঁলোকে ইয়াতে এডমিশ্যনটো ল'ব পাৰিব। এডমিশ্যন লোৱাৰ কাৰণে তেওঁলোকৰ কি কৰিব লাগিব সেইখিনি তলত মেনশ্যন কৰা আছে। তো সেইখিনি আপোনালোকে ইয়াতে চাব লাগিব কি ভেন্যু দিয়া আছে, ডেট কি দিয়া আছে, টাইম কি দিয়া আছে ইয়াতে কিন্তু উল্লেখ কৰা আছে। ইয়াতে চাওক ভেন্যু দিয়া আছে অৰ্থাৎ আপোনালোকে ক'ত যাব লাগিব, ঠাইটো দিয়া আছে যে ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যন আছাম এইটো কাহিলীপাৰা, অৰ্থাৎ আপোনালোকে এইটো কিন্তু গুৱাহাটীত যাব লাগিব। কিন্তু কেতিয়া যাব লাগিব সেইটো ডেটো ইয়াতে দিয়া আছে, অৰ্থাৎ আগষ্ট মাহৰ 2 তাৰিখটোত আপোনালোকে যাব লাগিব। অৰ্থাৎ 2 আগষ্ট 2025 তাৰিখে আপোনালোকে দুপৰীয়া 12টা বজাত আপোনালোকে তাত যাই পাব লাগিব। অৰ্থাৎ 12টা বজাৰ আগত আপোনালোকে যাই পাব। আগৰ পৰা আপোনালোকৰ প্ৰচেছখিনি কমপ্লিট কৰা হ'ব, ডকুমেণ্টছ ভেৰিফাই কৰা হ'ব। ইয়াতে চাওক দুটা কেটাগৰী দিয়া আছে, NCC আৰু স্পৰ্ট কোটা দুটা দিয়া আছে। ইয়াত চাওক ফৰ স্পৰ্টছ কোটা এইটোৰ কাৰণে আপোনাক কি ডকুমেণ্টছ লাগিব, কি আপোনাৰ ৰিকুৱায়াৰ হয় সেইখিনি আপোনালোকে দিয়া আছে। আৰু NCCৰ কাৰণে সেইখিনি কিন্তু ইয়াতে ছেপাৰেটভাৱে দিয়া আছে। তো আপোনালোকে ভালকৈ মনোযোগেৰে বুজি ল'ব যাতে আপোনাৰ কোনো ধৰণৰ ভুল নহয়। আপোনালোকে 2 আগষ্টলৈ যাব লাগিব। আৰু যদি আপোনাৰ কোনো ধৰণৰ ডাউট থাকে আপোনালোকে কমেণ্ট কৰিব, মই নিশ্চয় আপোনাক কমেণ্ট এনচাৰ দিবলৈ চেষ্টা কৰিম। আৰু পৰৱৰ্তী নোটিছৰ কাৰণে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো এতিয়া চাওক ইয়াতে কি লিখা আছে। প্ৰথমে লাগিব আপোনালোকৰ মেট্ৰিকৰ মাৰ্কছ, আপোনালোকৰ এডমিটটো লাগিব, এজ প্ৰুফ হিচাপে মাৰ্কশ্বিট চাৰ্টিফিকেট লাগিব। ইয়াৰ পিছত যিটো আপুনি অনলাইন এপ্লাই কৰিছিল, ফাৰ্ষ্ট ৰেজিষ্ট্ৰেশ্যন কৰিছিল সেইটো লাগিব। আৰু আপোনালোকে প্ৰিণ্ট ফৰ্ম যিটো আছে সেইটো আপোনালোকে ওলাব লাগিব। আপোনালোকে ইয়াৰ লগত অৰিজিনেল এইবিলাক লাগিব, কিন্তু আৰু এটাকৈ আপোনালোকে জেৰক্স কৰি লৈ যাব লাগিব। আৰু 4 নম্বৰ কপি অফ দ্য চাৰ্টিফিকেট ফ্ৰম দ্য ডাইৰেক্টৰ অফ স্পৰ্টছ এণ্ড ইয়থ ৱেলফেয়াৰ, অৰ্থাৎ আপোনালোকে NCC স্পৰ্টছৰ যিটো আপোনাৰ চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেটটো কিন্তু আপোনালোকে ইয়াতে লৈ যাব লাগিব। ইয়াৰ পিছত দিয়া আছে চাৰ্টিফিকেট অফ দ্য স্পৰ্টছ, এইটো আপুনি অৰিজিনেল লৈ যাব লাগিব। এইটো মেণ্ডেটৰী হয়, ইয়াতে লিখা আছে দিছ ইজ মেণ্ডেটৰী, আপোনালোকে লাগিব। যদি নাই অৰিজিনেল নাই তেনেহ'লে আপোনাক ৰিজেক্ট কৰি দিব, আপোনাক কিন্তু বঞ্চিত কৰি দিব, এইটো কনফাৰ্ম। ইয়াৰ পিছত দিয়া আছে PRC পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট, এইটো মেণ্ডেটৰী হয়, অৰিজিনেল আৰু জেৰক্স কপি লৈ যাব লাগিব। এইখিনি দিয়া আছে স্পৰ্টছৰ কাৰণে। আৰু NCCৰ কাৰণে কি দিয়া আছে এইখিনি আপোনালোকে ইয়াতে চাওক। আপোনালোকে একেই ইয়াতে আপোনালোকৰ মাৰ্কশ্বিটটো ল'ব লাগিব, চাৰ্টিফিকেট ল'ব লাগিব আৰু এডমিট ল'ব লাগিব মেট্ৰিকৰ। ইয়াৰ পিছত দিয়া আছে আপোনালোকে অনলাইন যিটো কৰিছে একনলেজমেণ্ট, সেইটো আপোনালোকৰ প্ৰিণ্ট ফৰ্ম যিটো আছে সেইটো আপোনাক অৰিজিনেল আৰু জেৰক্স কপি লৈ যাব লাগিব। NCC এক্সামিনেশ্যন যিটো চাৰ্টিফিকেট সেইটো আপোনালোকে লৈ যাব লাগিব, তেতিয়া আপোনালোকৰটো ভেলিড হ'ব, নহ'লে কিন্তু ৰিজেক্ট হৈ যাব। ইয়াৰ পিছত কোৱা হৈছে যে কেম্প এটেণ্ডেঞ্চ চাৰ্টিফিকেট, এইটো আপোনালোকে অৰিজিনেল লৈ যাব লাগিব, এইটো জেৰক্স কপি নালাগে। জেৰক্স কপি লৈ যাব, এইটো অৰিজিনেল লৈ যাব, একেই ছেম প্ৰচেছ হয়। আৰু PRC পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট এইটো আপোনালোকৰ মেণ্ডেটৰী হয়, আপোনালোকে অৰিজিনেলটো লৈ যাব লাগিব, জেৰক্সো লৈ যাব লাগিব। তো এইখিনি কথা কিন্তু উল্লেখ আছে। তো এইখিনিত আপোনাক মই এটা কথা ক'ব বিচাৰিছোঁ, এইটো কিন্তু সেইটো নহয় যিটো আপোনালোকে অফলাইন গৈ এডমিশ্যনটো দিয়া হয়, সেইটো কিন্তু এইটো নহয়। এইটো হৈছে স্পৰ্টছ, মনত ৰাখিব, এইটো হৈছে স্পৰ্টছ আৰু এইটো হৈছে স্পৰ্ট SPOT আৰু এইটো হৈছে SPORTS। তো এইখিনি পাৰ্থক্য আপোনালোকে ভালকৈ বুজি ল'ব। তো যিসকলে স্পৰ্টৰ জৰিয়তে এডমিশ্যন ল'ব অৰ্থাৎ ছিট পোৱা নাই, তেওঁলোকে যে এডমিশ্যন ল'ব অফলাইন তেওঁলোকে কলেজত গৈ, সেইটোলৈ এতিয়ালৈ নটিচ অহা নাই, নটিচ আহিব। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখক, যাতে যেতিয়া নটিফিকেশ্যন আহে আপোনালোকে যাতে সময়মতে আপোনালোকে পাই থাকে। আৰু এই স্পৰ্টছ মানে এইটো যিসকলে
অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিছিল অনলাইন এপ্লাই কৰিছিল তেতিয়াই এই স্পৰ্টছত তেওঁলোকে কি কৰিছিল তেওঁলোকে ইয়েছ নো যে তাতে অপশ্যন আছিলে যিসকলে ইয়েছ কৰিছিলে তেওঁলোকে ইয়াতে মানে এইটো কি লিষ্ট আহিছে তেওঁলোকে ইয়াতে মাতিছে তেওঁলোকে ইয়াতে যাব লাগিব ইয়াতে লিখা আছে যে অনলাইন ৰেজিষ্ট্ৰেশ্যন থ্ৰু দ্য সমৰ্থ পৰ্টেল ফৰ এডমিশ্যন অৰ্থাৎ এডমিশ্যনৰ কাৰণে অনলাইনে যিসকলে সমৰ্থ পৰ্টেলৰ জৰিয়তে কি কৰিছিল এপ্লাই কৰিছিল ইয়াতে লিখা আছে হু হেভ অলৰেডি ৰেজিষ্টাৰ এগেইনষ্ট NCC এণ্ড স্পৰ্টছ অৰ্থাৎ NCC আৰু স্পৰ্টছ কোৱাটাৰ ভিতৰত নাইবা এইটোত চিট পোৱাৰ কাৰণে যিসকলে কি কৰিছিল এপ্লাই কৰিছিল অনলি তেওঁলোকৰ কাৰণে যিসকলে চিট পোৱা নাই ফাৰ্ষ্ট ৰাউণ্ড ছেকেণ্ড ৰাউণ্ড থাৰ্ড ৰাউণ্ড স্পৰ্টত গৈ অৰ্থাৎ তেওঁলোক অফলাইন গৈ পিনে এডমিশ্যন ল'ব তেওঁলোকৰ কাৰণে এই নটিচটো নহয় তেওঁলোকৰ কাৰণে নটিচ আহিব 2 দিনৰ ভিতৰত হয়তো নটিচটো আহি যাব নটিচ আহিলে আপোনালোকক মই জনাই দিম আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব